নমস্কাৰ, মই মৌচুম গগৈ। আমি গৈ আছোঁ অৰুণাচল প্ৰদেশৰ ৱাক্কা নামৰ জেগাডোখৰলৈ। আমি বোকাখাটৰ পৰা 4জন ওলাইছোঁ, শিৱসাগৰৰ পৰা 1জন ওলাব। আমি গোটেইকেইজন গৈ আছোঁ। ব'ল। তেল ভৰাইছোঁ এতিয়া। কালি ৰাতি তেল ভৰাবলৈ যাওঁতে মটৰ এক্সিডেণ্টটো হৈ গৈছে, সেইকাৰণে এতিয়া ভৰাই লৈছোঁ পূৰা ফুল টেংকি। কিমান সোমাই আৰু ইমান নহ'ব, 9 লিটাৰ তেনেকুৱা মান গৈ থাকিম এতিয়া পূৰা। আমি ইয়াত নুমলীগড় পাইছোঁহি 4:30 বাজিছিলে আৰু অনলাইন দিব না? হৈ যায় অনলাইন দিব না? অনলাইন দিম। পূৰা ফুল হৈ গ'ল। যোৰহাট পাই গ'লোহি আমি শিৱসাগৰ। অবিনাশৰ কাৰণে ৰখি আছোঁ। ই অথনিৰ পৰা 10 মিনিটমান ৰখাই দিলে। এতিয়া বাজিলে কেইটা? 6:30 বাজি গ'ল। হা, সুৰজিতে ফটো মাৰি আছে বাইকত পূৰা। ৱাক্কাত মাৰিবিগৈ, এতিয়া শিৱসাগৰ পাইছেহিহে। তো অবিনাশ আহিব লাগে সোনকালে। বোকা গোটেই জোতা চব জোতা পিন্ধি আহিছিলোঁ, চবত ধুই মেলি চবে অৱস্থা নাই, চবে বোকা। টায়াৰটো চেঞ্জ কৰি লওঁ, টায়াৰটো অৱস্থা নাই। শিৱসাগৰতে আছো, অৱস্থা এয়া। ৱাক্কা পোৱালৈকে কি হয় ঠিকান নাই। বাইকখন চকাটো চেঞ্জ কৰিছোঁ আৰু ডিপুৱে ধৰি আছে বাইকখন। চকাটো নাই, চকাটো দাদাই লগাই আছে। নতুন এপল' টায়াৰ এটা লগাইছোঁ মানে, ছেকেণ্ড হেণ্ড 700 টকীয়া। অবিনাশে দিছে সেইটো, লগৰ পৰা পইচা লৈছে। গ'ল লাগি গ'ল নতুন টায়াৰ। ৰাইডাৰ ডিপু, ৰাইডাৰ ডিষ্ট্ৰিক্ট, ৰাইডাৰ গোখানী, ৰাইডাৰ অবিনাশ। ওলোৱাই নাই আজি, কিন্তু দিনটো বহুত ভাল, একদম ডাৱৰীয়া কৰি আছে। সেই সাপে খাটি পাই গ'লোহি। এইফালে এতিয়া অৰুণাচল সোমাম আৰু ইয়াত কিবা এটা খাই ল'বলৈ ৰখিছোঁ। ইয়াত পাছ বনাই ল'লোঁ, পাছ বনাই এতিয়া এইফালেদি সোমাই যাম অৰুণাচল। আৰু এইখন অসম বৰ্ডাৰ আৰু অৰুণাচল বৰ্ডাৰ। অৰুণাচলত পূৰা এইবোৰ লেণ্ডশ্লাইড হৈ আছে দেখিছে। আহে যদি অলপ বহুত সাৱধানে আহিব। এতিয়া অলপ ৰিক্সি হৈ আছে আৰু অহাটো দেখিছে। পূৰা গছ পৰি আছে, পূৰা মাটি পৰি আছে। আগত পূৰা পৰিছে। যদি লং ডিং চাইড আহি আছে অলপ সাৱধানে আহিব। দেখিছে নহয় কি হৈছে, এইবিলাক চব পূৰা গৰাখহনীয়া হৈ আছে। গৰাখহনীয়া নহয়, লেণ্ডশ্লাইডিং হৈ আছে পূৰা। আমি পৰিলোঁ চাগে, নপৰিলোঁ, নাছিলোঁ। ধুনীয়া ৱাটাৰফল পালোঁ। মানে এনেকুৱাতো সৰু সৰু ৱাটাৰফল বহুত আছে ইয়াত, এইটো চবতকৈ ভাল লাগিলে। আৰু ইয়াত অলপ ফটোশ্বুট চলি আছে। ভিউ চেক কৰক গাইছ, ভিউ ফালেদি ধুনীয়া ভিউ পইণ্টৰ লগত ধেৰ আছে এনেকুৱা ৰাস্তা ৱাটাৰফল। আৰু গোটেই ৰাস্তাটোত পানী পৰি থাকে, শ্লাইড হৈ আছে পূৰা। এইটো এইমাত্ৰ খহিছে, গাড়ীখন নিব নোৱাৰে। আরে বাবা, রাস্তাটো ব্লক হয়ে যাবো। রাস্তাটো ব্লক হয়ে যাবো। ভাগো ভাই। চেক কৰক গাইজ, ভিউ
এইটোকে চাবলৈতো আহিছিলোঁ ইয়ালৈ ভিউ চেক কৰক ভিউ চাওক গাইজ ভিউ লংডিং পাম আৰু ভিউ চাবলৈ ৰখিলোঁ অলপ মতি আছে অবিনাশ দেই এইটো ডিপুৰাম আহি আছে ডিপুৰাম আহি পাই গ'লোঁ লংডিং ইয়াত এতিয়া খাবলৈ বিচাৰি গৈছোঁ ইয়াতে খাই যাওঁ ৱাকাত বোলে ইমান নাই ইয়াতে ভাতটো খাই দিওঁ আৰু এইটো SBI ATM আছে এইটো চাওক গোখানি আপুনি ডিচিশ্যনটো কি ল'লে মানে মই এতিয়া ডিচিশ্যনটো লৈছোঁ আজি ইয়াতে থাকি দিম আমি কাৱমৰ ভিলেজ চাম ৰাতিপুৱা উঠি পেলাই আমি হেৰি যাম ৱাকা কাকা আমি তাত যাম আজি আমি লংডিঙতে থাকিম মানে আজি আমি লংডিঙতে থাকিম চেষ্টা এটা কৰিছোঁ চেষ্টা জগতখন এবাৰ দেখাই দে আমি খোপা অনাই বনাই ৱাকাত হোম ষ্টে বিচাৰি ঘূৰি ফুৰিছোঁ যদি পাওঁ আপোনালোককো ক'ম কাৰণ মই অহাৰ আগত বহুত ৰিচাৰ্চ কৰিলোঁ মইতো হোম ষ্টে নাপালোঁ যদি এতিয়া আমি বিচাৰি পাওঁ আপোনালোককো ক'ম কণ্টেক্ট নাম্বাৰ দিম চাই থাকক ফোকলে ব্লগছ ঘৰৰ পৰা বোলে 3যোৰ 4যোৰ চোলা আপেল লৈ আহিছোঁ টেনশ্যন নাই বোলে এইযোৰ ভৰাই আনিছে আমি ৰুম লৈ লৈছোঁ গাইজ যেন ৰুম লৈ লৈছোঁ গাইজ কি লৈ ল'লোঁ 3D ৰুম এটা লৈছোঁ আকৌ মানে ইয়াত এতিয়া গম পালোঁ কি গম পায় ইয়াত মানে হোম ষ্টে নাই 1500 টকা লৈছে বাৰু কিন্তু অৰুণাচল পালোহি গোটেই বৰষুণ ক'তো যাব নাই পৰা উপায় নাই ইয়াতে থাকিব লাগিব কেনেকুৱা বৰষুণ দিছে দেখিছেনে পূৰা বৰষুণ দিছে এতিয়া যাব নোৱাৰিম আৰু কাৱমৈ ভিলেজ পূৰা বৰষুণ দি দিলে ক'তো যাব পৰা নাই লংডিঙত আহি ফচি গ'লোঁ কাৱমৈ ভিলেজটো চাম বুলি যাবলৈ ভাবিছিলোঁ সেইটো চাবলৈ এতিয়া যাব নোৱাৰোঁ ৱাকাটো কাইলৈ যাম বাৰু ৰাতিপুৱা তেতিয়াই চাব লাগিব আৰু এতিয়া উপায় নাই এতিয়া আমি কি কৰিম আংকুল চিপটো তো খায়েগা হাম খায়েগা লাগিছে ইয়ালৈ আহি পুৰা কোকাকোলা খাই আছে এইটো থামছ আপ পুৰা খাই আছে আৰু কিবা খাবি নেকি এই টাৰ্বো যে সেউজীয়া কালাৰ বিয়েৰটো সেই টাৰ্বো নহয় নহয় সেইটো টিউবকহে টাৰ্বো নহয় টিউবক অৰুণাচলত বোলে কম দাম টাৰ্বো বিয়েৰটো খাম আনা যোৱা টাৰ্বো নহয় এইটো টিউবক টাৰ্বো বৰষুণ এৰিলে এতিয়া আমি অলপ ওলাই যাব লৈছোঁ এতিয়া আপোনাৰ বাজিলে এইটো কি 3:30 বাজি গ'ল এনেনো ৰুমত সোমাই কি কৰি থাকিম অলপ ওলাই যাম গোটেইকেইটা ওচৰত কিবা ৱাটাৰফল আছে বুলি কৈছে চাই আহোঁ মা কচম বৰষুণ দিয়াৰ পিছত ভিউ চেক কৰক গাইজ পুৰা কুঁৱলী হৈ গৈছে গোটেই এইটো লংডিং টাউন হয় ভিউ চেক কৰক গাইজ भाई साहब ये वाटरफॉल देखिए कितना मजेदार है ओ हो पानी थोड़ा साफ आना चाहिए था मैं तो अभी यहाँ पे नहा ही लेता है यहाँ पे पानी साफ आना चाहिए था बस सेकेंड टाइम फुल কৰিছোঁ 11 আছিলেগৈ মাত্ৰ লংডিং পাই গ'লোহি তেল ডিপু আছে ক'ত জেগাটো গোটেই পাহাৰৰ মাজত ইমান ওখ পাহাৰ দেখিছে ইয়াত আহি আকৌ লংডিং পাই গ'লোহি বোকাখাটৰ পৰা ফুল টেঙি কৰি 11 আছিলেগৈ এতিয়া আকৌ ফুল টেঙি কৰিছোঁ ঘূৰি ক'ত পাওঁগৈ চাওঁ আৰু নহ'লে আকৌ এবাৰ ফুল টেঙি কৰিম আৰু 3বাৰ ফুল টেঙি কৰিব লাগিব মোৰ মতে চাই লওঁ এতিয়া কিমান সময় চাই লওঁ জেগা চব আকৌ ফুল টেংকি হৈ গ'ল এতিয়া কিমান দূৰ যাওঁ চাই লওঁ ইয়াত বাইক চলোৱা ফিল্ডটোৱে বেলেগ এইবিলাক দেখিছে নহয় ইমান ধুনীয়া পাহাৰ ইমান ধুনীয়া ডাৱৰ চাই
বাইক চলোৱা ফিল্ডটোৱে বেলেগে আছে। আহক এবাৰ এইটো ফিল্ড লৈ চাওক। ৰাস্তাত বৰষুণ ইমান নিদিয়ে, কিন্তু ৰাস্তাত এটি টকাই দেখিব আৰু পানী গৈ থকাই দেখিব। বেলেগ লজিক। এইখনে লংডিং টাউন দেখিবলৈ পাইছে। আমি এই ৰুমটোত আছোঁ, এই বিল্ডিংটো যোনটো আছে ইয়াৰ তলৰ তাতে আছোঁ। এইটো ট্ৰেফিক পইণ্ট হয় ইয়াৰ লংডিঙৰ। তো সেইকেইটা মোৰ ফ্ৰেণ্ডছকেইটা লংডিঙৰ। তো এহেঁতি মোক ফুৰাবলৈ লৈ আনিছে, তো অলপ সিহঁতৰ লগত ফুৰোঁ।